পশ্চিম টিয়ক গাঁও পঞ্চায়তৰ কাম কাজত অসন্তুষ্ট ৰাইজ। আগন্তুক দিনত আধৰুৱা কামসমূহক অগ্ৰাধিকাৰ দিবলৈ আহ্বান। হয়, পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিগত 5টা বছৰত পঞ্চায়তসমূহে কি কাম কাজ কৰিলে তাৰ খতিয়ান বিচাৰি জবাবদিহি কৰিছে জনপ্ৰতিনিধি তথা দলীয় প্ৰাৰ্থী। এয়া মৰিয়নি সমষ্টিৰ অন্তৰ্গত পশ্চিম টিয়ক গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ ভোটাৰৰ মনৰ কথা। মাটিটো নগাঁৱলৈ গ'লে বিহুত সোমাইছে, ভাওনা কৰিছে, নাটত বহাই সেই তেনেকৈ চলি আছে। উল্লেখযোগ্য যে বিগত 5টা বছৰে আধৰুৱা হৈ থকা ৰাজহুৱা প্ৰেক্ষাগৃহটি সম্পূৰ্ণ কৰাৰ পঞ্চায়তখনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ সমান্তৰালকৈ অধিকাংশ সময়তে উক্ত অঞ্চলৰ এটি ৰিং বান্ধ মেৰামতিৰ নামত বাটপথ মেৰামতিৰ নামত তথা কেইবাটাও কালভাৰ্ট নিৰ্মাণ ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে। উক্ত অঞ্চলৰ কোনো উন্নয়নমুখী কামৰ নাম ফলক নোহোৱাকৈ কাম চলাই গৈছে, যাৰ ফলত ৰাইজে আবণ্টিত পুঁজিৰ বিষয়েও অৱগত নহয় বুলি অভিযোগ তুলিছে। ইপিনে চৰকাৰী ঘৰকে ধৰি বিভিন্ন আঁচনি বিতৰণৰ ক্ষেত্ৰতো অঞ্চলৰ ৰাইজ সন্তুষ্ট নহয়। সেয়ে পুনৰ যাতে এনেবোৰ অভিযোগ উত্থাপন কৰিবলগীয়া নহয় তাৰ বাবে যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰাৰ লগতে এই ক্ষেত্ৰত চৰকাৰকো বিশেষ নজৰ ৰাখিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন মহলে। মৌখিক উন্নয়নৰ নামত এটা খুব আমি এখন বিপৰীত ছবি দেখিবলৈ পাই আছোঁ। মথাৰি হওক বা ৰাস্তা পদূলি হওক, তাত কিন্তু চৰকাৰে যি উন্নয়নৰ বাবে যি টকা সাহাৰ্য অৰ্থ সাহাৰ্য প্ৰদান কৰি আহিছে তাৰ সঠিক ৰূপায়ণ কিন্তু আজিলৈকে আমি দেখিবলৈ পোৱা নাই। বিশেষকৈ মথাৰিসমূহ প্ৰত্যেকবাৰেই ভাঙি যোৱাৰ ফলত কৃষি ক্ষেত্ৰখনত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰিছে আৰু প্ৰত্যেকবাৰেই এই মথাৰি নিৰ্মাণৰ বেলিকা সোণৰ কণী পৰা হাঁহত পৰিণত হৈ আহিছে। আমি দাবী জনাইছোঁ এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব অনাগত সময়ত। বিগত সময়ত আমি দেখা পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত যিখিনি স্থানীয় পৰ্যায়ৰ জনপ্ৰতিনিধি ইয়াত সৃষ্টি হৈছে তেওঁলোকে কিন্তু চৰকাৰৰ যি উন্নয়নৰ যি এটা বিকাশৰ যি ধাৰা সেই ধাৰাত কিন্তু স্থানীয় প্ৰতিনিধিসকলে কিন্তু হেঙাৰ স্বৰূপে হৈ থিয় দিছে। মথাৰিসমূহ যথোপযুক্তভাৱে সুন্দৰ নীতি নিয়মে নিৰ্মাণ হোৱা নাই আৰু তাৰ সমান্তৰালভাৱে আমাৰ এই অঞ্চলটোত একমাত্ৰ প্ৰেক্ষাগৃহটো আজিলৈকে অচল হৈ পৰি আছে, আজিলৈকে নিৰ্মাণ নহ'ল। পৰৱৰ্তী সময়ত দেখা পোৱা গ'ল বিভিন্ন কালভাৰ্টসমূহ এতিয়াও নাম ফলকবিহীনভাৱে কালভাৰ্ট নিৰ্মাণ হৈ আছে, যিটো সম্পূৰ্ণ নীতিবিৰুদ্ধ। তাৰ সমান্তৰালভাৱে যিখিনি গৃহ আমন্ত্ৰণ হৈছে সেই গৃহ আমন্ত্ৰণ ক্ষেত্ৰতো কিন্তু যথেষ্টখিনি অনিয়ম দেখা পোৱা গৈছে। আমি অনাগত সময়ত ৰাইজ সচেতন হ'ব লাগিব। এজন যোগ্য প্ৰতিনিধিক নিৰ্বাচিত কৰি চৰকাৰে যি বিকাশৰ ধাৰা অব্যাহত ৰাখিছে সেই ধাৰা আগবঢ়াই নিবলৈ হ'লে এজন উপযুক্ত জনপ্ৰতিনিধি আমাক প্ৰয়োজন। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।